Hello students, good morning. আশা কৰিছোঁ তোমালোকে ভালে আছা সবে আৰু আমি আজি লজিকত আকৌ নেক্সট ক্লাছটো আমাৰ ষ্টাৰ্ট কৰিব লৈছোঁ সো এই ক্লাছটোত আমি মেইনলি ফোকাস কৰিম আমাৰ নেক্সট যেটো টপিক হয় about unscientific induction so ইয়াৰ লগত আমাৰ কি হৈছে unscientific induction to আমি লাষ্ট যেটো ইন্টাৰেকশন ক্লাছ আছিল তাত অলপ সলপকে আমি ডিসকাস কৰিলো হয় নাই তাত আমি কিছুমান বস্তু এনেকুৱা পালো যেটো বস্তু কি হৈছিল আমাৰ সাইন্টিফিক ইন্ডাকশনত নাছিলে ক্লিয়াৰ আৰু যিমানখিনি মই জানো তোমালোকে সাইন্টিফিক ইন্ডাকশন অলপ ক্লিয়াৰ কৰি আছা বিকজ মই তোমালোকক যেতিয়া ইন্টাৰেকশন ক্লাছত হুদি আছো যে হোৱাট ইজ সাইন্টিফিক ইন্ডাকশন অসমীয়াত হুদিছো ইংলিছত হুদিছো মোক ষ্টুডেন্টছে তোমালোকে জানা ৰিপ্লাই কৰি আছা ইমান ইজিলি ৰিপ্লাই কৰি আছা যে মেম সাইন্টিফিক ইন্ডাকশন ইজ দ্য এষ্টাব্লিশমেন্ট অফ এ জেনাৰেল ৰিয়েল প্ৰপজিশন তেনেকৈ কৈ আছা দুটা প্ৰিন্সিপালৰ নাম হুদিলো তোমালোকে ইমিডিয়েট ক'ব পাৰিছা ৰেসপন্স কৰিছা এসএস মিডিয়ামৰ ষ্টুডেন্টেও তোমালোকক যেতিয়া মই অন দ্য স্পট নাম মেনশন কৰি কোৱেশ্চন কৰিছো সো তোমালোকে লগত কি কৰি আছে এনসাৰ্স ব্ল্যাক দি আছা সো মই গম পাইছো যে তোমালোকৰ ক্লাছক লৈ পেনে কিন্তু সিৰিয়াস হৈ আছে সো হেতুৰ কাৰণে আমি টিচাৰ্স বিলাক বহুত হ্যাপি হয় যে তোমালোকে আমাৰ ক্লাसेस বিলাক কি কৰি আছে অলপ সিৰিয়াস মুডত লৈ আছে so that's why আমি আমাৰ ক্লাছটো যেহেতু অকমান এটা বেনিফিশিয়াল ক্লাছ বনাব লাগিব হয় নাই আৰু এটো এটা সলিউশন হয় যাৰ থ্ৰু দি আমি কি কৰিব পাৰিম আমাৰ ক্লাसेস বিলাক আমাৰ যিমানখিনি দৰকাৰী হে দৰকাৰী যিখিনি পাৰ্টস হয় আমাৰ দৰকাৰী পাৰ্টস খিনি আমি অলপ ইন্টাৰেক্ট কৰি মানে তোমালোকৰ কিবা ডাউটস থাকিলে আমাক খুদিবা আমি ডাউটস খিনি ক্লিয়াৰ কৰি থাকিম তেনেকুৱা কৰি পেনে আমি ক্লাसेস বিলাক যদি ৰান কৰি থাকো আমাৰ অফলাইন মোডত কি হ'ব আমি বহুতখিনি আগবাঢ়ি যাম সো তোমালোকৰ কোঅপাৰেশনটো মোৰ ভাল লাগিছে পাই পেনাই আৰু তোমালোকে ইন further আমাক এনেকে কোঅপাৰেট কৰিবা ক্লাसेস বিলাকত বুলি আশা ৰাখিছো সো নেক্সট ক্লাছ টু স্টাৰ্ট কৰো about unscientific induction okay so books পেনিছা okay bookত কি লেখা আছে unscientific induction to যে unscientific induction to হৈছে এটা অসমীয়াত অবৈজ্ঞানিক আগমন বুলি কয় আৰু ইংলিশত unscientific induction কাৰ কাইন্ড হয় yes kinds হয় তোমাৰ it is a kind of induction proper because induction proper ot ami tinta kind paisilu first asile scientific induction second is unscientific induction and the next is analogy so about scientific induction ami pohilu ki hoy so now the next is unscientific induction so what is unscientific induction in general clear so yet আমি এনে generally unscientific induction বা অবৈজ্ঞানিক আগমন বলিলেনো কি বুঝো so একো নহয় এটো একো সিরিয়াস মানে কনসেপ্ট নাই ইয়াত কি হৈছে জাস্ট তোমালোকে এটা ওয়ার্ড মনত থবা যে unscientific induction is based on mere uncontradicted experience okay so আমি ইয়াত কি বুজিব লাগিব scientific induction to এটা uncontradicted experience ওপৰত বেস কৰে so to deduce a conclusion in case of unscientific induction we have to base on what the mere uncontradicted experience yes মানে অসমীয়াত তোমাৰ কি হ'ব লাগিব আমি কিছুমান অবাধিত অভিজ্ঞতা মানে কি জানা যিবিলাক অভিজ্ঞতা মানে the experiences which are gained by us যিবিলাক আমি অভিজ্ঞতা এতিয়ালৈকে পাই আছো আমাৰ ডে টু ডে লাইফত তাত যদি আমি কোনো ধৰণৰ কন্ট্ৰাডিকশন দেখা নাই these are called the mere uncontradicted experience অবাধিত অভিজ্ঞতা so the premises or the instances or the facts which are gained by us if those are uncontradicted okay যিবিলাক আমাৰ লগত আনকন্ট্ৰাডিক্ট হৈ আছে এতিয়ালৈকে কোনেও ডিনাই কৰা নাই সবে একসেপ্ট কৰি আছে these are called unscientific induction so unscientific induction is nothing it is just only based on the mere uncontradicted experience this is called unscientific induction okay so here the main and the next important thing is that yet are eta important bostu ki ase jana tomaloke yet ase ki it is not based on causal connection yeah tumi paisila ki je scientific induction ki hopot base kore causal connection upor and the next principle is law of uniformity of nature but in case of unscientific induction
আনচাইণ্টিফিক ইণ্ডাকশ্যনটো আমি কজেল কানেকশ্যনৰ ওপৰত বেছ নকৰোঁ, কজেল কানেকশ্যনৰ ওপৰত বেছ নকৰোঁ, জাষ্ট কিহৰ ওপৰত বেছ কৰোঁ, মিয়াৰ আনকণ্ট্ৰাডিক্টেড এক্সপেৰিয়েঞ্চৰ লগত। অ'কে, যেনেকৈ আমি অসমীয়াতে ক'ব পাৰিম যে অবাধিত অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি পেলাই আমি যেতিয়া এটা যথাৰ্থ সাৰ্বিক বচন প্ৰতিষ্ঠা কৰোঁ, সেয়াই হৈছে অবৈজ্ঞানিক আগমন। চ' অবৈজ্ঞানিক আগমনৰ সিদ্ধান্তটো আমি কিহৰ পৰা নিঃসৰণ কৰোঁ, বা the conclusion which is deduced in case of unscientific induction is based on just the mere uncontradicted experience. This is called unscientific induction. So yat principle buliboloi tumar ki ase, principle buliboloi ase yat uniformity of nature. Unscientific induction depends on what? Tumi ki koba? Unscientific induction depends on the mere uncontradicted experience. Clear? Like example hisabe tumalokor day to day life ot dekhi asa all crows are black. Okay, তোমালোকে আজিলৈকে দেখিছা নেকি crows are white, green, yellow, orange or whatever color কিমান আছে, হয় নাই? আমি কি বেলেগ বেলেগ ৰঙৰ দেখিছো নেকি crows? নাই, দেখা নাই। অকল কি ৰঙৰ দেখিছো? আমি মাত্ৰ দেখিছো কলা ৰঙৰ। That crows are what? Black. Okay, so আজিলৈকে যেহেতু তুমি মই আৰু বাকি যিমানেও ক্ৰো দেখিছে সব কলা দেখি আছে, তেতিয়াহলে আমি গম পাই আছো যে we are uncontradicted about the color of crow. মানে ক্ৰোৰ যেটো কালাৰ হয় তাক লৈ আমি আনকন্ট্ৰাডিক্ট হৈ আছো। that is যেটো আমি কাউৰী কলা হয় বুলি কৈ আছো, সেই কাউৰীৰ যেটো কলা ৰং আজিলৈকে চেঞ্জ হোৱা নাই। so হেতু হৈ গৈছে তোমাৰ uniformity of nature, or this is also called the mere uncontradicted experience. so hey karone ami etu ki unscientific induction or example hisabe lobo parim, aru ki koribo parim yat ki hoise tumalokor there is no any establishment of causal connection. yat causal connection nai kar majot? crow aru black or majot, because all black things are not crows na crow, because ami swa ami all crows are black bole kobo parim, but all black things are not crows, because yet ki nai causal connection nai. Kar majot causal connection nai? crow aru black or majot, the color of black. Okay, there is no any causal connection between crows and the color of crows. Okay, so that's why ami kobo parim যে causal connection unscientific induction established kora nohoy, etu kar oporot base kore, it is based just only on mere uncontradicted experience. Uncontradicted experience er oporot base kori penai obadito obhiggotar oporot nirbhor kori penai jetia ami eta jothartho harbik boson protistha koru, heyai hoise obogyanik agomon. so obogyanik agomonor siddhanto to hetu karone ki hoy jana? ki hoy? মানে তুমি কোৱা কি হয়? হয় কি সম্ভাৱনামূলক। this is called probable. the conclusion of unscientific induction is probable. okay, এই কোৱেশ্চনটো আহে, why the conclusion of unscientific induction is probable, বা অসমীয়াত শুনা যে অবৈজ্ঞানিক আগমনৰ সিদ্ধান্তটো কিয় তোমাৰ সম্ভাৱনামূলক। যেনেকৈ সাইন্টিফিক ইন্ডাকশনটো মই কৈছিলোঁ তোমালোকক, why the conclusion of scientific induction is certain, তোমালোকে কৈছিলা এনসাৰটো লাষ্ট তোমালোকে ইন্ট্ৰডাকশন ক্লাছত কেলে কোৱা নাই নেকি? মোক কৈছিলা কি বুলি কৈছিলা যে the conclusion of unscientific induction is the conclusion of scientific induction is certain because it is based on what বুলি কৈছিলা? causal connection. ইয়াত কৈ দিবা because it is not based on causal connection, it is just only based on the mere uncontradicted experience. That's why the conclusion of unscientific induction is probable. আজি যেটো চ্যাপ্টার এই টপিকটো পঢ়াই আছো হেতু অলরেডি মই তোমালোকক ক্লিক কৰি দি দিছো, তাত চাবা তোমালোকে। ওকে, তাত চাই পেনে কবা মোক ইন্ট্ৰডাকশন ক্লাছত কবা যে কোনটো বস্তুটো কোনটো লাইন বুজি পোৱা নাই, সেই লাইনটো মই তোমালোকক আকৌ ক্লিয়াৰ কৰাম। তাৰপিছত আনসাইন্টিফিক ইন্ডাকশনটো আমি যেতিয়া পঢ়ো তেতিয়া কি হয়, আমি আমাৰ লাইফৰ লগত কিছুমান ৰিলেটেড কিছুমান এক্সাম্পলছো দিব পাৰিম। সো তোমালোকে ৰিলেটেড এক্সাম্পলছ ভাবিবা, আৰু মোক লাষ্ট ক্লাছত নেক্সট মানে ইন্ট্ৰডাকশন ক্লাছত ক'বা ৰিলেটেড এক্সাম্পলছ কি হ'ব। লাইক অল ক্ৰোজ আৰ ব্লেক, মই কেইটামান কৈ দিছোঁ। অল ক্ৰোজ আৰ ব্লেক, all grasses are green, not all grasses are green, milk is white,
okay, blood is red. So enuka type of examples bilak hoise ki unscientific induction example. Okay, because these all things are based on uniformity of nature. Agor pa dekhi ahisu, so ki hoise ebla agor pra soli ahise, soli thakibo eneke bhabisu. These are based on mere uncontradicted experience. So yat ami ketaman characteristics pao jana. First characteristics to scientific induction or nisinai hoy ki boli je yat ami observation through the instances collect koru. The instances which are gained by us is can be gained by observation. Next to ki pao ami mane etu amar অসমীয়াত কি হয় যে আমি যিবিলাক দৃষ্টান্ত সংগ্ৰহ কৰোঁ ইয়াত এইবিলাক আমাৰ পৰ্যবেক্ষণৰ জৰিয়তে কৰা হয়, যিটো চাইণ্টিফিক ইণ্ডাকশ্যনত পাইছোঁৱেই, এইটো এক্সপ্লেইন কৰিবলৈ নাযাওঁ। নেক্সট আমাৰ কি হয়, ইয়াত ইণ্ডাক্টিভ লিপ থাকে, যিটো চাইণ্টিফিক ইণ্ডাকশ্যনত পাইছোঁৱেই যে ইয়াতো ইণ্ডাক্টিভ লিপ থাকে, চাইণ্টিফিক ইণ্ডাকশ্যনতো থাকে, ইয়াতো থাকে, ঠিক আছে, বিকজ ইট ইজ এ কাইণ্ড অফ ইণ্ডাকশ্যন প্ৰপাৰ। তাৰপিছত আকৌ নেক্সট আমাৰ কি হয়, ইয়াত এটা বস্তু ডিফাৰেঞ্চ পাবা তুমি চাইণ্টিফিক ইণ্ডাকশ্যনৰ লগত, অকণ ডিফাৰেণ্ট, যে কনক্লুজন অফ চাইণ্টিফিক ইণ্ডাকশ্যন ইজ চাৰ্টেইন, ৱাইল in case of unscientific induction the conclusion is probable. মানে অবৈজ্ঞানিক আগমনৰ যেটো সিদ্ধান্ত হয় এটো নিশ্চিত স্বভাৱৰ নহয়, এটো কি হয় সম্ভাৱনামূলক হয়। why? because কি এনসাৰটো কবা তোমালোকে ইন্টাৰেকশন ক্লাছত কবা, শুনি আছা ন, ইন্টাৰেকশন ক্লাছত কবা এনসাৰটো যে by the conclusion of unscientific induction is probable। এতিয়া মই কৈ থৈছো শুনা, the conclusion of unscientific induction is probable because there is no any establishment of causal connection amongst the instances। কাৰণ আশ্ৰবাক্যবিলাকৰ মাজত কোনো ধৰণৰ কাৰ্যকাৰণ সম্বন্ধ প্ৰতিষ্ঠা কৰা নহয়, সেই কাৰণে অবৈজ্ঞানিক আগমনৰ যেটো সিদ্ধান্ত হয় এটো কি হয় সম্ভাৱনামূলক হয়, ঠিক আছে। সো এনেকুৱা কিছুমান ইনষ্টেন্সেস পাবা, আৰু ইয়াত জেনাৰেল ৰিয়েল প্ৰপজিশন এষ্টাব্লিছ কৰা হয়, হেতু আছে এটা ক্যাৰেক্টাৰিষ্টিক্স। সো সেই ক্যাৰেক্টাৰিষ্টিক্স বিলাক পঢ়াৰ পাছত তোমালোকে আজি ক্লাছটো, আজি ভিডিওটো, কালি ভিডিওটো, তোমালোকে আজি ভিডিওটো চাবা আৰু চাই পেনে নেক্সট ইন্টাৰেকশন ক্লাছত মোক আকৌ কবা যে ম্যাম এই কোৱেশ্চনটো তোমাৰ মানে ক্যাৰেক্টাৰিষ্টিক্সখিনি ভালকে বুজা নাই বা যেটো প্ৰবলেম ফেস কৰ সেই প্ৰবলেমটো কবা। আৰু মই তোমালোকক মাজত এবাৰ যদি তোমালোকে ভালকে এতিয়া ক্লাसेसবিলাক শুনিছা, যদি তোমালোকে ক্লাसेसবিলাক শুনিছা ভালকে, তেন তোমালোকৰ মই কি কৰিম আকৌ টেষ্ট লম। সো টেষ্টৰ কথা ক'লে ভয় লাগে হয় নাই, সো টেষ্টৰ কথা ক'লে ভয় নকৰিবা, বিকজ এতিয়া আমি ওচৰত নাই। সো আমি তোমালোকক এতিয়া কি কৰিব নোৱাৰো, পানিশটো কৰিব নোৱাৰো, পানিশমেন্ট দিব নোৱাৰো। ষ্টিল আমি আশা ৰাখিছো, আমাৰ এটা কি আছে জানা, তোমালোকৰ ওপৰত ট্ৰাষ্ট আছে। কি বুলি ট্ৰাষ্ট, যে তোমালোকে আমাৰ ক্লাसेসবিলাক সিৰিয়াসলি ল'বা। আৰু দুদিন আজি ক্লাছ কৰি দুদিন হৈছে, সঁচাকৈ তোমালোকে ক্লাছেসবিলাক সিৰিয়াসলি লৈছা, আমাৰ ভাল লাগিছে। আমি কোঅপাৰেশনটো তোমালোকৰ পৰা ফুললি পাইছো, আৰু যিমান যি প্ৰবলেমছ আছে টেকনিক্যাল প্ৰবলেমছবিলাক এইবোৰ আমি সলভ কৰিবলৈ ট্ৰাই কৰি আছো। তোমালোকৰ যদি কাবাৰ কিবা মোবাইল ফোনৰ অসুবিধা আছে তেতিয়াহ'লে এটলিষ্ট ক্লাছৰ টাইমিঙত তোমালোকে কিবা এটা এংগেজ কৰি হলো আমাৰ লগত কন্টেক্টত আহিবা, আৰু ক্লাছেসবিলাক আমি ৰান কৰি থাকিম। কিন্তু ক্লাছ যদি এদিন বা দুদিন নকৰা আৰু পিছৰ দিনা ভিডিও চাইছা, তেতিয়াহ'লে সেই প্ৰেজেন্ট ভিডিওটো তুমি কেতিয়া চাবা? সো তেনেকে কালেকশন কৰি কৰি তোমাৰ ভিডিওস থাকি যাব জানানে। হেতু কাৰণে তুমি ইচ এন্ড এভৰি ডে তোমাৰ ইচ এন্ড এভৰি সাবজেক্টৰ ভিডিওস বিলাক এটলিষ্ট যিমানখিনি আছে চোৱাৰ পাছত তুমি ইন্টাৰেক্ট কৰি পিনে তোমালোকৰ কনসেপ্টবিলাক ক্লিয়াৰ কৰি যোৱা। বিকজ দিনটোতো তুমি মোবাইল ফোনটো চুইছাই, আৰু চুইছাই যেতিয়া তুমি মোবাইল ফোনটোতো বহুতখিনি ভিডিওস চাইছাই, লাইফ মানে তোমাৰ সাপোজ এক্সট্ৰা কিবা সিৰিয়েল বা এক্সট্ৰা কিবা তুমি ফিল্ম বা বেলেগ কিবা এপিসোড সেইবিলাক চোৱাতকৈ তুমি এবাৰ ক্লাছ হিচাপে তোমাৰ যেহেতু কলেজলে যেতিয়া নাই, সো ক্লাছ হিচাপে তুমি তোমাৰ আমি লিংকত দিয়া ভিডিওটোৱে তুমি চোৱা অকণমান, তাত কি কৈছোঁ আমি কথাবোৰ শুনা। আমি ফেচ টু ফেচ হ'ব পৰা নাই, ষ্টিল আমি ভিডিঅ' থ্ৰু দি ফেচ টু ফেচ হৈ আছোঁ এতিয়া। সো সেইবিলাক চোৱা আৰু ডাউটছবিলাক ক্লিয়াৰ কৰা, আৰু আমি লগত আছোঁ, আমাক কোঅপাৰেট কৰা, ঠিক আছে। আনচাইণ্টিফিক ইণ্ডাকশ্যনটো অলপ পঢ়িবা, আৰু পঢ়ি পেলাই এতিয়া মই যেটো কথা ক'লো সেই বস্তুটোকে মই তোমালোকক যেটো শেয়াৰ কৰিছোঁ ফটো, তাত অকণমান পঢ়া, আৰু পঢ়ি পেলাই মোক ইন্টাৰেকশন ক্লাছত আকৌ সুধিবা। তাত যদি আমি যিমান পাৰোঁ মানে ক্লাছটো কি কৰিবলৈ ট্ৰাই কৰিম, বেছি আমাৰ কাৰণে বেছি মানে বুজিব পৰা যেটো হয় বেছি বেনিফিচিয়েল এটা ক্লাছ, মানে অফলাইনত যেনেকৈ আমি ক্লাছটো মানে পুৰা
যেনেকৈ কৰোঁ তেনেকুৱা কৰিবলৈ ট্ৰাই কৰিম যদি তোমালোকে কোঅপাৰেট কৰা তেতিয়া সো আশা ৰাখিছোঁ কোঅপাৰেশ্যনটো পাম তোমালোকৰ পৰা আৰু ভিডিঅ'টো তোমালোকে অকণমান চাই কিনে আনচাইণ্টিফিক ইণ্ডাকশ্যনটো পঢ়া আৰু পঢ়ি পেলাই মোৰ লগত কথাবিলাক শ্বেয়াৰ কৰা ঠিক আছে সো আজিলৈ হ'ব বাই বাই টেক কেয়াৰ ষ্টুডেণ্টছ বাই